আজি এই ভিডিঅ'ত আমি ডিসকাস কৰিম তোমালোকে জেনাৰেল সায়েন্স সিলেবাসটো কেনেকৈ কমপ্লিট কৰিবা ভিডিঅ'টো সকলো টাইপৰ ষ্টুডেন্টৰ কাৰণে হয় এভাৰেজ ষ্টুডেন্টৰ কাৰণেও এবভ এভাৰেজৰ কাৰণেও আৰু যিবিলাক ষ্টুডেন্ট বিলো এভাৰেজ হয় সিহঁতৰ কাৰণেও হয় তো ভিডিঅ'টো মন দি চাবা তোমালোকে আৰু কোৱা কথাখিনি ভালকৈ ফলো কৰিবা তো প্ৰথম তোমালোকে নিজৰ সময়টো চাৰিটা ভাগত ভাগ কৰিব লাগিব যিমান দিনে নাথাকক কিয় তুমি যদি আজিও চাই আছা বা কিছুমানে যদি এক্সামৰ এদিন আগতো যদি চাই আছা বা 12 ঘণ্টা মান আগতো যদি চাই আছা তোমালোকে নিজৰ সময়টো চাৰিটা ভাগত ভাগ কৰিব লাগিব তো প্ৰথম আমি চাম বায়োলজি পাৰ্ট 2 তো যেহেতু তোমালোকে ম্যাথছ এক্সাম দি আহিছা আৰু ক্যালকুলেশনৰ পৰা হয়তো অলপমান আমনি পাই যাব পৰা তো প্ৰথম আমি বায়োলজি পাৰ্ট 2 দি স্টাৰ্ট কৰিম তোমালোকে লাইফ প্ৰসেসেছটো চাবা কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশনটো চাবা হাউ ডু অৰ্গানিজম ৰিপ্ৰডিউস আৰু হেৰিডিটি এণ্ড ইভলিউশন তো এই গোটেই চাৰিটা পাৰ্ট ভালকৈ পঢ়ি থৈ দিবা তোমালোকে কোনো এটা পাৰ্ট স্কিপ নকৰিবা আৰু যিসকল একদমে এনেকুৱা ষ্টুডেন্টে চাই আছে যাৰ প্ৰিপাৰেচন একোৱে হোৱাই নাই তো সিহঁতৰ কাৰণেও এটা স্পেশাল টিপছ আছে ভিডিঅ'টো সম্পূৰ্ণ চাবা তো সায়েন্স তোমালোকে যেতিয়া বায়োলজি পাৰ্টখিনি কৰিবা লগতে ডায়াগ্ৰামখিনিও ভালকৈ চাই যাবা ডায়াগ্ৰাম কি ইম্পৰ্টেন্ট হয় এটা ভিডিঅ' দিয়াও হৈছে আৰু পাৰিলে তোমালোকে গোটেইখিনি চাই যাবা কাৰণ ডায়াগ্ৰাম বেস কোৱেশ্চন এবাৰ আহিব পাৰে তাৰপিছত যেতিয়া তোমালোকৰ বায়োলজি পাৰ্টটো কৰি কমপ্লিট হৈ যাব নেক্সট তোমালোকে ফিজিক্স পাৰ্টলৈ যাবা তো ফিজিক্স পাৰ্টত তোমালোকৰ এবাৰ নিউমেৰিকেল আহা চান্স আছে খুবেই বেছি লাইট ৰিফ্লেকশন আৰু ৰিফ্ৰেকশনৰ পৰা তো সেই চেপ্টাৰটো তোমালোকে ভালকৈ পঢ়ি যাবা টাইম দি অকমান আৰু বাকিখিনি ইম্পৰ্টেন্ট হয় গোটেই চাৰিটা চেপ্টাৰ তোমালোকে ভালকৈ পঢ়ি ৰাখিবা ফিজিক্সৰ কাৰণে লগতে আৰু এটা এডিশনাল টিপ আছে তোমালোকৰ কাৰণে তো এটো তোমালোকে ফলো কৰিবা তেতিয়া তোমালোকে ভাল মাৰ্কস স্কোৰ কৰিব পাৰিবা তো ফিজিক্সত যেহেতু বহুত ফৰ্মুলা আছে আৰু প্ৰায় ম্যাথছৰ দৰে তো তোমালোকে যেতিয়া ফিজিক্সৰ চেপ্টাৰবিলাক কমপ্লিট কৰি যাবা গোটেইবিলাক চেপ্টাৰৰ ফৰ্মুলাখিনি লিখি যাবা আৰু ঠিক তেনেদৰে কেমিষ্ট্ৰি পাৰ্টটো যেতিয়া তোমালোকে শেষ কৰি যাবা সেই চেপ্টাৰটোৰ তোমালোকে ৰিএকশনবিলাক লিখি যাবা কাৰণ ৰিএকশন তোমালোকক খুদিবই পৰীক্ষাত আৰু হেখিনি তোমালোকে মনত ৰাখিব লাগিব তো ফিজিক্সৰ কাৰণে এখন তোমালোকে বেলেগ কপি বা এখন ব্ল্যাঙ্ক শীট এখন লৈ লবা তাত গোটেইবিলাক চেপ্টাৰৰ ফৰ্মুলা লিখি যাবা চেপ্টাৰটো শেষ হোৱাৰ লগে লগে আৰু কেমিষ্ট্ৰি তোমালোকে ৰিএকশনখিনি লিখি যাবা তাৰপিছত ফিজিক্সৰ তোমালোকৰ যেতিয়া কমপ্লিট হৈ যাব চাৰিটা চেপ্টাৰ নেক্সট তোমালোকে কেমিষ্ট্ৰি পাৰ্টলৈ যাব পাৰা তো কেমিষ্ট্ৰি গোটেইবিলাক চেপ্টাৰ তোমালোকে এফালৰ পৰা কমপ্লিট কৰি যাবা আৰু এটা কথা তোমালোকে যেতিয়া কৰি যাবা তোমালোকে ৰিএকশনবিলাক লিখি যাবা যিকোনো এখন ব্ল্যাঙ্ক কপিত তেতিয়া তোমালোকৰ মনত থাকিব বাকি তোমালোকে গোটেইখিনি এবাৰ ৰিভিজন দি লবা ধুনীয়াকৈ আৰু যেতিয়া তোমালোকৰ কেমিষ্ট্ৰি শেষ হৈ যাব তেতিয়া আমি যাম আমাৰ ফাইনেল পাৰ্ট 2 লৈ সেইটো হৈছে তোমালোকৰ এনভায়ৰনমেন্ট তো এটা টিপ আছিলে কি যিসকল ষ্টুডেন্ট বিলো এভাৰেজ হয় বা সিহঁতে গোটেই সিলেবাসখন কমপ্লিট কৰিব নোৱাৰিব বুলিও ভাবিছে তেনেহলে এটলিষ্ট এই তিনটা চেপ্টাৰ সিহঁতে চাই থবই পাৰে কাৰণ বহুত কম সময়তে এইটা চেপ্টাৰ তোমালোকৰ কমপ্লিট হৈ যাব বা কোনোবাই যদি ভাবিছে নাই মই আজি এই তিনটা চেপ্টাৰ পঢ়িম তেনেহলে আজিয়ে পঢ়ি দিব পাৰা তোমালোকে তো এই তিনটা চেপ্টাৰ তোমালোকে ভালকৈ চাবা কেটামান নিৰ্দিষ্ট কোৱেশ্চনে বাৰে বাৰে ৰিপিট হৈ থাকে আৰু কমন কোৱেশ্চনো দিয়া আছে গোটেইখিনি তোমালোকে চালে চাব পাৰা কিন্তু মই কম প্ৰথম তোমালোকে গোটেইখিনি সিৰিয়ালি কমপ্লিট কৰিবলৈ চেষ্টা কৰা তো একিটা ধুনীয়াকৈ তোমালোকে এখিনি ৰিভিজন দিয়া আৰু তোমালোকে আমাৰ WhatsApp চেনেলটো জয়েন হৈ থাকিবা তাতে আমি ইনফৰমেশন আৰু আপডেটস বিলাক দি থাকিম বেছিকৈ তো লিংকটো পিন কমেন্টত দিয়া আছে তাত ক্লিক কৰি তোমালোকে জয়েন হ'ব পাৰিবা আৰু মোষ্ট ইম্পৰ্টেন্ট আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা